আজি কিমান দিনৰ মূৰত তোমাৰ কাষলৈ আহিছো সাধু নুশুনোৱা শুনাম গোসাঁইটো মোৰ কোনটো সাধু শুনাবা আইতা ৰবা তাৰ আগতে এটা গান শুনি লোৱা আগলি কলা পাত লৰে কিশৰে চিলনিয়াই মোৰ আগতে পৰে এইটো আকৌ কি গান আইতা এইটো সাধুৰ গান কি সাধুনো আইতা সাধুটোৰ নাম চিলনীৰ জীয়েকৰ সাধু এদিন এজন ধোবাই নৈৰ পাৰত কাপোৰ ধুই আছিল এনেতে এটা টুকুৰি উটি অহা দেখিলে টুকুৰিটো আনিবলৈ বুলি ধুবিয়ে নৈত জাপ দিলে টুকুৰিটোৰ ওচৰ পাই দেখে এটা ধুনীয়া কেঁচুৱা সি কেঁচুৱাটো আনিবলৈ লওঁতে এজনী চিলনীয়ে টুকুৰিটোলৈ উৰি গুচি গ'ল তাৰপিছত কেঁচুৱাটোক খাই পেলালে নেকি আইতা নহয় নহয় তাৰপিছত চিলনীজনী টুকুৰিটো লৈ তাই থকা গছডালত পৰিলগৈ গছডাল কিমান ডাঙৰ আইতা ওচৰত কোনোবা থকা হ'লে নমাই আনিব পাৰিলেহেঁতেন হয়নে আইতা আই ঐ দেহি ল'ৰাটো গছডাল বহুত ডাঙৰ আৰু হাবিৰ মাজত জানো মানুহৰ ঘৰ থাকে চিলনীয়ে ওখ গছতহে বাঁহ সাজে